ক্লাস 10 চ্যাপ্টার নাম্বার 4 ঠিক আছে ক্লাস 10 চ্যাপ্টার নাম্বার 4 আছিল চ্যাপ্টার নাম্বার কি আছিল 4 কোয়াড্রিক ইকুয়েশন আছিল কোয়াড্রিক ইকুয়েশন আছিল ঠিক আছে চ্যাপ্টারত ফুল কনসেপ্ট লাগিব ফুল কনসেপ্ট লোৱা তাৰপিছত চ্যাপ্টাৰটো ষ্টাৰ্ট কৰিম হা চ্যাপ্টাৰটো ভালকৈ চাবা তো এটা ইজি আছে একদম ডিটেইলছ চাবা সব পাই যাবা আছে তো কোয়াড্রিক ইকুয়েশন মানে কি ইন্ট্রোডাকশন লাগে ইয়াত কি লাগিব ইন্ট্রোডাকশন লাগিব হয়নে তাৰপিছত কি লাগিব সলিউশন কেনেকৈ সলিউশন কৰে ৰুটস আছে ৰুটস কেনেকৈ ওলাব লাগে হয়নে আৰু আছে কি নেচাৰ অফ ৰুটস আছে নেচাৰ অফ ৰুটস এইটো এটা আছে আৰু আছে কি গ্ৰাফ আছে কেনেকৈ গ্ৰাফ ৰিপ্ৰেজেন্ট হয় ঠিক আছে তো ইন্ট্রোডাকশন কি আছিল কোয়াড্রিক ইকুয়েশন হয় না তো কোয়াড্রিক ইকুয়েশন এটো কি আছিল এটোর ফরম্যাটটো কি ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এটো আছিল আমার কোয়াড্রিক ইকুয়েশন ঠিক আছে তো কোয়াড্রিক ইকুয়েশনের ফরম্যাটটো কি ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এটো কি হব ইকুয়েশন সোয়া ইকুয়াল হব লাগিব এইটোর ইকুয়াল এইটো 0 এইটো হবই লাগিব নহলে কোয়াড্রিক ইকুয়েশন নহব আৰু যত এর ভ্যালু কি হব a নট ইকুয়াল টু 0 হব লাগিব হব লাগিব ঠিক আছে a যদি 0 হয় ইয়াত 0 হয় তো কোয়াড্রিক ইকুয়েশন নহব কোয়াড্রিক মিন্স কিমান কোয়াড্রিক মানে কি দুটা 2 কোয়াড্রিক মানে 2 তো কোয়াড্রিক মানে 2 তো কোয়াড্রিক ইকুয়েশন কলে কি কম যে ভেরিয়েবলস এবারক কি কয় ভেরিয়েবলস কয় তো ভেরিয়েবলসৰ হাইয়েস্ট পাৱাৰ কিমান থাকিব লাগিব 2 এটো কি থাকিব লাগিব হাইয়েস্ট পাৱাৰ অফ ভেরিয়েবলস ইজ 2 তার মানে কোয়াড্রিক মানে কি 2 তো ভেরিয়েবলসৰ কি পাৱাৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব তো ইয়াত কি আছে x স্কয়ার আছে না নাই তো x হল ভেরিয়েবলস x y z এইবোৰ কি হয় ভেরিয়েবলস হয় না তো x এর পাওয়ার কিমান আছে 2 আছে তো এটা হাইয়েস্ট পাওয়ার কিমান 2 তো এই কারণে এইটো এটা কি হ'ব কোয়াড্রিক ইকুয়েশন হ'ব আৰু কোয়াড্রিক ইকুয়েশন হ'ব গলে কি হ'ব এটোত ইকুয়াল দি 0 হ'ব লাগিব এটোৰ ইকুয়াল 0 হ'ব লাগিব নহলে এইটো কোয়াড্রিক ইকুয়েশন নহব যেনেকৈ পলিনোমিয়ালছত কি আছিল পলিনোমিয়ালছত আছিল দুটা ভেরিয়েবলস লোৱা হয় আৰু দুটা ইকুয়েশন লোৱা হয় হয়নে কিন্তু ইয়াত এটাই ইকুয়েশন ল'ব লাগিব আৰু ভেরিয়েবলস ইয়াত এটাই হয় ইয়াত x আছে হয়নে আৰু পলিনোমিয়ালছত যেনেকৈ x y এনেকুৱা আছিল ইয়াত কি হ'ব এটাই ললে হল x হ'ব তো কোয়াড্রিক বুজি পালা কোয়াড্রিক মানে কি দুটা আৰু কোয়াড্রিক ইকুয়েশনত হাইয়েস্ট পাওয়ার কিমান হ'ব লাগিব 2 বুজি পাইছা তো এটাই আছিল আমাৰ ইন্ট্রোডাকশন তো ভেরিয়েবলস বুজি পাইছা ভেরিয়েবলস কাক কয় আৰু কনস্ট্যান্ট কাক কয় হয়না তো ভেরিয়েবলস কাক কয় ভেরিয়েবলস কয় x y z কয় নহলে a b c কয় হ'ব তো ইয়াত x y z এইবার হ'ব ভেরিয়েবলস হৈছে আৰু কোএফিসিয়েন্ট কি এই x ৰ
লগত যেটো থাকে এইটো কয় কোএফিচিয়েন্ট এক্সৰ লগত ইয়াত আছে তো এ বি সি এইবোৰ কি এ বি সি এইবোৰ কি কোএফিচিয়েন্ট কি কোএফিচিয়েন্ট বোৰ কি এ বি সি এনেকুৱা হ'ব পাৰে হয় না তো ভেৰিয়েবলছ বোৰ চেঞ্জ হয় না ভেৰিয়েবলছ বোৰ চেঞ্জ হয় মানে কি ভেৰিয়েবলছ বোৰ চেঞ্জ হয় মানে কি ইয়াৰ ভেৰিয়েবলছৰ লগত যিবোৰ কোএফিচিয়েন্ট থাকে এইবোৰ চেঞ্জ হয় এইবোৰ কি ৰিয়েল নাম্বাৰ এনি ৰিয়েল নাম্বাৰ তাৰ মানে ইয়াত এ আছে বি আছে সি আছে তো যিকোনো ভ্যালু হ'ব পাৰিব ইয়াত যিকোনো ভ্যালু হ'ব পাৰে হয় না ইয়াত যিকোনো ভ্যালু হ'ব পাৰে ইয়াত 2 হ'ব পাৰে ইয়াত 3 হ'ব পাৰে ইয়াত 5 হ'ব পাৰে যিকোনো মানে নাম্বাৰ হ'ব পাৰে হৈছে তো এটো কি হ'ব এটো চেঞ্জ হৈ যাব এটো ভেৰিয়েবলছ বৰ চেঞ্জ হ'ব ঠিক আছে আৰু কনস্ট্যান্ট ভ্যালু কোনবোৰ কয় কনস্ট্যান্ট বোৰ কয় যে 1 2 3 এইবোৰ কয় কনস্ট্যান্ট ঠিক আছে তো বুজি পাইছা এইখিনি ঠিক আছে তো কনস্ট্যান্ট বোৰ চেঞ্জ নহয় কনস্ট্যান্ট বোৰ cannot change ঠিক আছে কনস্ট্যান্ট বোৰ cannot change তো 1 ৰ ঠাইত 1 এ হ'ব 2 ৰ ঠাইত 2 এ হ'ব 3 ৰ ঠাইত 3 এ হ'ব হয় না তো এটা কেতিয়াও চেঞ্জ কৰিব নোৱাৰি কিন্তু ভেৰিয়েবলছ বোৰ চেঞ্জ হৈ থাকে এ বি সি যে আছে ভেৰিয়েবলছৰ লগত কি আছে কোএফিচিয়েন্ট হিচাপে কি আছে এ বি সি আছে এইবোৰ চেঞ্জ হৈ থাকিব এইবোৰৰ নাম্বাৰ যিকোনো বহাই দিব পাৰিবা হয় না কিন্তু কনস্ট্যান্ট যেটো ইয়াত কিবা ফিক্স থাকিব এটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰিম তো বুজি পাইছা তো কোয়াড্রিক ইকুয়েশনৰ ফৰ্মেটটো এইটো যত কি a not equal to 0 তাৰ মানে a 0 হ'ব নোৱাৰিব কাৰণ a 0 হলে এটো গোটেইখিনি 0 হ'ব তেতিয়া কি হ'ব এইখিনি থাকিব আৰু ইয়াত তো এইখিনিত তো কোনো পাৱাৰ নাই তো পাৱাৰ হাইয়েস্ট পাৱাৰ 2 হ'ব লাগিব কাৰণ ইয়াত যদি 0 হৈ যায় ইয়াত তো পাৱাৰ টাৱাৰ নাই তেন্তে কি হ'ব এটা একটা লিনিয়ার ইকুয়েশন হৈ যাব হাইয়েস্ট লিনিয়ার ইকুয়েশনত হাইয়েস্ট পাৱাৰ কিমান 1 তেন্তে এটো লিনিয়ার ইকুয়েশন হৈ যাব কিন্তু ইয়াত কি কোয়াড্রিক ইকুয়েশনৰ কথা কৈছে হয় না তো কোয়াড্রিক মানে তো 2 এটাও বুঝিলো হয় না তো ভেরিয়েবলস কোএফিসিয়েন্ট কনস্ট্যান্ট এইবোৰ তো আগৰ ক্লাস 5 6 7 তে পঢ়ি আইছা হয় না নেক্সট সোয়া নেক্সট কি আছিল নেক্সট আছিল কোয়াড্রিক ইকুয়েশন রুটস অফ কোয়াড্রিক ইকুয়েশন তো রুটস অফ কোয়াড্রিক ইকুয়েশন এটো কি তো আগত যেনেকৈ পলিনোমিয়ালছত এটত কি পাইছা জিরোস তো ইয়াত কি আছে রুটস আছে একে কথা তো রুটসৰ ভ্যালু কেইটা দুটা ওলাব পাৰে প্লাস মাইনাসত ওলাব পাৰে এক্সৰ ভ্যালু বা রুটসৰ ভ্যালু হ্যাঁ এটা দুটা ভ্যালু ওলাব পাৰে তো রুটস তো কেইটা ওলাব পাৰে ম্যাক্সিমাম দুটা ম্যাক্সিমাম 2 রিয়েল রুটস হ'ব পাৰে ঠিক আছে মানে ম্যাক্সিমাম দুটা রিয়েল রুটস হ'ব পাৰে দুটা রুটস হ'ব পাৰে হয় না তো এতিয়া রুটস কেনেকৈ ওলাম ঠিক আছে রুটস কেনেকৈ ওলাম সো এটা কোয়াড্রিক ইকুয়েশন দিয়া আছে এটো আছে সাপোজ ax স্কয়ার এটো ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়াল টু 0 এটো ফরম্যাট নহয় কোয়াড্রিক ইকুয়েশনৰ এটো ফরম্যাট তো এক্সাম্পল হিসাবত এটা লোৱা সাপোজ কি লোৱা 2x স্কয়ার প্লাস 3x প্লাস 5 ইকুয়াল টু 0 এটো এটা ইকুয়েশন দিয়া আছে কোয়াড্রিক ইকুয়েশন দিয়া আছে এটোৰ পৰা রুটস ওলাব লাগে তো রুটস কেনেকৈ ওলাম রুটস ওলাব গলে দুটা ফর্মুলাৰ দ্বাৰা রুটস ওলাম এটা হল তো রুটস কেনেকৈ ওলাম রুটস ওলাব গলে রুটস ফর্মুলা কি হ'ব রুটস ফর্মুলা তার মানে এটা কি কৰিম ফ্যাক্টরাইজেশন মেথডৰ দ্বাৰা কৰিব পাৰিম ফ্যাক্টরাইজেশন কৰিব পাৰিম এটা আৰু 2 নম্বৰ হৈছে কোয়াড্রিক ফর্মুলা ইউজ কৰিও রুটস ওলাব পাৰিম কোয়াড্রিক
ফৰ্মুলা ইউজ কৰিও কি কৰিব পাৰিম ৰুটছ ওলাব পাৰিম তো ফেক্টৰাইজেশ্যনটো জানাই আগৰ পৰাই আগতে আছে ক্লাছ 7 ক্লাছ 6 এইবোৰতে ফেক্টৰাইজেশ্যন আছে কেনেকৈ কৰিব লাগে হয় না তো কোৱাড্ৰিক আৰু চেপ্টাৰত গৈ ভালকৈ বুজি ল'বা যেতিয়া কুৱেশ্যন সলভ হ'ব তেতিয়া ফেক্টৰাইজেশ্যন কেনেকৈ কৰিব লাগে এইটো বুজাই দিম তো এতিয়া চোৱা কোৱাড্ৰিক ফৰ্মুলাটো কি আছিল যে x = x মানে ৰুট বুজাইছে তো ৰুটছ কেনেকৈ ওলাম তো এইটো চোৱা সরি তো x কেনেকৈ ওলাম -b প্লাস মাইনাস √b² - 4ac বাই 2a এইটো ফর্মুলার দ্বারা কি কৰিম ৰুটছ ওলাম ঠিক আছে x = -b প্লাস মাইনাস √b² - 4ac বাই 2a এইটো ফর্মুলার দ্বারা কি কৰিম ৰুটছ ওলাম ঠিক আছে ৰুটছ ওলাম এইটো কোৱাড্ৰিক ফৰ্মুলাৰ দ্বাৰা ৰুটছ ওলাম নহ'লে ফেক্টৰাইজেশ্যন দুটা মেথডত আমি কি কৰিব পাৰোঁ কোৱাড্ৰিক ইকুৱেশ্যন যে আছে কোৱাড্ৰিক ইকুৱেশ্যন যে এইটো আছে এইটোৰ এক্সাম্পল লৈছিলোঁ এইটোৰ আমি কি কৰিব পাৰোঁ ৰুটছ ওলাব পাৰোঁ তো এইটো বুজি পাইছা ন এইটো কোৱাড্ৰিক ইকুৱেশ্যনৰ ৰুটছ ওলাব লাগে সলিউশন কৰি ৰুটছ ওলাব লাগে তো কেনেকৈ ওলাম ফেক্টৰাইজেশ্যন কৰিও ওলাব পাৰোঁ এইটো যে আছে এইটো এটা ইকুৱেশ্যন সাপোজ এই ইকুৱেশ্যনটোক ফেক্টৰাইজ কৰিও ওলাব পাৰোঁ নাইবা কি কৰিব পাৰোঁ কোৱাড্ৰিক ফৰ্মুলা ইউজ কৰিও আমি ওলাব পাৰোঁ ঠিক আছে তো ইয়াৰ পৰা এ আছে বি আছে সি আছে এইটো কেনেকৈ ওলাই ল'বা ইকুৱেশ্যনৰ পৰা এইটো এই ফাৰ্ষ্টটো কি আছে এ এইটো কি ক'ব এ ক'ব এই এক্সৰ লগত যেটো আছে এইটো ক'ব বি আৰু এইটো কি হ'ব সি তাৰ মানে এ = 2 আছে বি = কি আছে এইটো বি এ = কি আছে 2 আছে বি = 3 আছে সি = 5 আছে ঠিক আছে এইটো জাস্ট ভ্যালুটো বহাই দি আমি কি সলিউশন কৰিব পাৰি ঠিক আছে নেক্সট চোৱা আৰু এটা টপিকস আছে তোমার নেচার অফ রুটস তো নেচার অফ রুটস কেইটা হ'ব পাৰে বা কেইটা নেচার কি ধৰণৰ হ'ব পাৰে রুটস তো তিনি ধৰণৰ হ'ব পাৰে এটা হল টু রিয়েল রুটস টু ইকুয়াল রিয়েল রুটস হল 2 নম্বৰ হ'ব টু ডিস্টিংক্ট রিয়েল রুটস ঠিক আছে 3 নম্বৰ হৈছে নো রিয়েল রুটস তিনি ধৰণৰ হ'ব পাৰে রুটসৰ নেচাৰ কেইটা তিনিটা এটা হল টু ইকুয়াল রিয়েল রুটস আৰু এটা আছিল টু ডিস্টিংক্ট রিয়েল রুটস আৰু নো রিয়েল রুটস তো এইটো কেনেকৈ জানিম এইটো এটা ইকুৱেশ্যন আছে সাপোজ এই ইকুৱেশ্যনটোত আমি এইটো কোনটো নেচাৰত আছে মানে রুটসটো ইয়াত কি ধৰণৰ রুটস হ'ব মানে টু ইকুয়াল রুটস হ'ব নে টু ডিস্টিংক্ট রিয়েল রুটস হ'ব নে নো রিয়েল রুটস হ'ব মানে কোনো রুটস নাই মানে এইটো মানে কি কোনো রুটস নাই আৰু এই দুটা একে বস্তু হৈছে এই তিনিটা এতিয়া চোৱা এটা চোৱা ডি equal to 0 d means discriminant হৈছে discriminant d equal to 0 যদি হয় যদি d is equal to 0 হয় তেন্তে কি হ'ব টু ইকুয়াল রিয়েল রুটস হ'ব বুজি পাইছা যদি ডি 0তকৈ ডাঙৰ হয় এইটো ডি ইকুয়াল টু 0 আছিল 0ৰ ইকুয়াল আছিল তো এইটো টু ইকুয়াল রিয়েল রুটস হ'ব
আৰু যদি 0তকৈ ডাঙৰ ওলায় তেন্তে কি হ'ব, 2 equal distinct real roots, ঠিক আছে, 2 distinct real roots। আৰু এটা আছিল যদি d-টো 0তকৈ সৰু হয়, যদি d-টো মানে ডিসক্রিমিনেন্টটো যদি 0তকৈ সৰু হয় তেন্তে কি হ'ব, নো ৰিয়েল ৰুটছ হ'ব, নো ৰিয়েল ৰুটছ হ'ব। তো এইটো আমি কেনেকৈ বুজিম যে, এইটো কেনেকৈ গম পাম যে d = 0, d-টো ডাঙৰ, ইয়াত আকৌ d-টো সৰু, 0তকৈ সৰু। তো এইটো d ওলাব গ'লে, নেচাৰ ওলাব গ'লে, হয় না, ৰুটছৰ নেচাৰ ওলাব গ'লে ফৰ্মুলা আছে, d = কি লিখিব পাৰি, d = b² - 4ac লিখিব পাৰি, ঠিক আছে, d = b² - 4ac লিখিব পাৰি। তো সাপোজ তোমাৰ এক্সাম্পল এটা লোৱা, এক্সাম্পলটো কি হ'ব, সাপোজ 2x² আছিল -3x + 8 = 0, এইটো এটা ইকুৱেশ্যন দিয়া আছে। এই ইকুৱেশ্যনটো আমাৰ কোনটো হ'ব, ইয়াত 2 ইকুৱেল ৰিয়েল ৰুটছত পৰিব নে 2 ডিষ্টিংক্ট ৰিয়েল ৰুটছত পৰিব নে নো ৰিয়েল ৰুটছ হ'ব, ইয়াত বুজি পাইছা, এইটো কোন নেচাৰত হ'ব, এইটো ইয়াৰ ৰুটছটো কোনটো নেচাৰত আহিব, এই তিনিটা নেচাৰ যে আছে ৰুটছৰ, এই তিনিটা নেচাৰৰ পৰা কোনটো নেচাৰ হ'ব। তো আমি কি কৰিম, ফৰ্মুলা ওলাম, চোৱা, ইয়াত a = কি লিখিব পাৰি, b = কি লিখিব পাৰি, c = কি লিখিব পাৰি। আগতে কৈছোঁ নহয়, a এইটোক কয়, b এইটোক কয়, c এইটোক কয়, হয়নে। তো a কিমান আছে, a কিমান আছে, 2 আছে, b কিমান আছে, -3 আছে, -3, c = কিমান আছে, 8 আছে, হৈছে। তো এতিয়া চোৱা, এইটো ফৰ্মুলাত বহাই দিওঁ। তো d = এইটো ফৰ্মুলা নহয়, তো জাষ্ট এইবোৰ ভেলুবোৰ বহাই দিয়া। তো b² - 3 আছে, তো 3² - 4 কি আছে, 4 * a কিমান আছে, 2 আছে, c কিমান আছে, 8 আছে, হৈছে। তো এইটো 3² কৰিলে কিমান হ'ব, 9, 3² কৰিলে 9 - 4 2 = 8, 8 8 = 64, তো এইটো হ'ল 64। তো 64ৰ পৰা 9 গ'লে, তো এইটো ডাঙৰটো আছে ইয়াত মাইনাছত আৰু সৰুটো আছে ইয়াত প্লাছত। তো 64ৰ পৰা 9 গ'লে কিমান হ'ব, 14ৰ পৰা 9 গ'লে 5 আৰু ইয়াত থাকিল 5, 55 হ'ব, 55 হ'বনে নে কিমান হ'ব, 14ৰ পৰা 9 গ'লে 5 হ'বনে, 9 10 11 12 13 14 5 হ'ল আৰু ইয়াত থাকিল 5, 55। তো আমাৰ কি হ'ল, এইটো 55 মাইনাছত হ'ল, 55 মাইনাছত হ'ল। তো এইটোক আমি কি লিখিব পাৰোঁ, -55 টো 0তকৈ সৰু, তাৰমানে ডিৰ ভেলুটো কি হ'ল, এইটো। তো ডিটো 0তকৈ সৰু হ'ল নে নাই, 0টো ডাঙৰ হ'ল, মাইনাছৰ ভেলুটো কি 0তকৈ সৰু হয়। তো এইটো আমাৰ কোন নেচাৰত পৰিব, নো ৰিয়েল ৰুটছত পৰিব। এইটো কি হ'ব, নো ৰিয়েল ৰুটছ হ'ব, নো ৰিয়েল ৰুটছ, বুজি পাইছা। এনেকৈ ওলাব লাগিব, বাকীকেইটাও ওলাব লাগিব। এনেকুৱা ইকুৱেশ্যন চাই আমাৰ কি হ'ব, মানে এইটো ভেলুটো ওলাব, কেতিয়াবা 0 ওলাব, তো এইটোত যাব, কেতিয়াবা 0তকৈ ডাঙৰ হ'ব, মানে 1 2 3 4 পজিটিভ হ'ব, কিবা আহিব, এইটো আমাৰ ইয়াত যাব, হয়নে। আৰু এইটোত -55 এইটো ক'ত যাব, ইয়াত, কাৰণ -55টো 0তকৈ কি আছে, সৰু আছে, 0তকৈ সৰু হ'ব, 0তকৈ সৰু হ'ল, হয় নাই। তো এইটো আমাৰ নেচাৰটো এনেকৈ ওলাই ল'ম। তাৰপিছত যেতিয়া কি হ'ল, নেচাৰ ওলোৱা হ'ল, তাৰপিছত যদি কয় যে কুৱেশ্যন ৰুটছ ওলাব লাগে, ইকুৱেশ্যনটোৰ ৰুটছ ওলাব লাগে, তো ৰুটছ কি হ'ব, কাৰণ নো ৰিয়েল ৰুটছ হ'লে ইয়াততো কোনো ৰুটছ নাই, হয় নাই, আমাৰতো ইয়াৰ পৰা সলিউশ্যন কৰিব নোৱাৰোঁ, ৰুটছ ওলাব নোৱাৰোঁ, আৰু বাকী এই দুটাৰ ৰুটছ ওলাব পাৰোঁ, ঠিক আছে।
যদি ডি ইকুৱেল টু 0 ওলায় এইটো আমি ৰুটছ ওলাব পাৰিম আৰু যদি ডি ইকুৱেল টু ডিটো 0তকৈ ডাঙৰ হয় তেতিয়াও আমি কি কৰিব পাৰিম ৰুটছ ওলাব পাৰিম আৰু ৰুটছ কেনেকৈ ওলাম নেক্সটত আগতে চালোঁ নহয় ৰুটছৰ ফৰ্মুলা এইটোৰ দ্বাৰা আমি কি ৰুটছ ওলাব পাৰিম ঠিক আছে এতিয়া চোৱা নেক্সট আৰু এক্সাম্পল চাওঁ আৰু এটা এক্সাম্পল চাওঁ এইটোত কি আহে এইটোত সাপোজ 9x² - 6x + 1 = 0 ঠিক আছে এইটোৰ পৰা চোৱা a ইকুৱেল টু কি b ইকুৱেল টু কিমান c ইকুৱেল টু কিমান a ইকুৱেল টু কিমান 9 b ইকুৱেল টু -6 আৰু c ইকুৱেল টু 1 হৈছে তো ইয়াৰ পৰা আমি যদি d ওলাও তো d ৰ ফৰ্মুলা কি আছিল b² - 4ac তো b স্কোয়ার কিমান b হল -6 এটো স্কোয়ার কৰি দিয়া 4 * a কিমান 9 * c 1 তো এটো 6 স্কোয়ার কৰিলে 36 হল -4 9 36 * 1 তো 36 হ'ব ইকুৱেল টু 0 তো আমি d ইকুৱেল টু কিমান পালো 0 তো d তো 0 ইকুৱেল হলে কি এইটো হ'ব 2 ইকুৱেল ৰুটছ হ'ব তো এইটো 2 ইকুৱেল ৰুটছ হলে নেক্সটত আমি কি ইয়াৰ পৰা আমি ৰুটছটো ওলাব পাৰিম তো ৰুটছটো কোনটো ফৰ্মুলাৰ দ্বাৰা ওলাম এই যে আছে নহয় এটা -b প্লাস -b² - 4ac/2a এইটোৰ দ্বাৰা ওলাব পাৰিম এইটোৰ দ্বাৰা ফ্যাক্টৰাইজেশ্যন কৰিও ওলাব পাৰিম তো এইটোৰ দ্বাৰা ইজি হয় এইটোৰ পৰা আমি কি কৰে ৰুটছবোৰ ওলাই লম আচ্ছা তো এইটো বুজি পাইছা নেক্সট হৈছে তোমাৰ এটা আছিল গ্ৰাফ কেনেকৈ গ্ৰাফ বা কি গ্ৰাফ এইটো ইকুৱেশ্যনৰ পৰা আহে সাপোজ ax² + bx + c = 0 এইটো এটা কি কোৱাড্ৰিক ইকুৱেশ্যন তো আমাৰ গ্ৰাফ GRAPH গ্ৰাফ ঠিক আছে গ্ৰাফটো কি ধৰণে হ'ব পাৰে তো তিনি ধৰণে গ্ৰাফছ হ'ব পাৰে তো এটা হল দুটা হল তো যদি d = আমাৰ যে নেচাৰ আছিল নেচাৰটোৰ পৰা আমি গ্ৰাফটো আইডেন্টিফাই কৰিব পাৰোঁ তো d = যদি 0 হয় d = যদি 0 হয় তেন্তে গ্ৰাফটো কত ডাউনৱাৰ্ডত যাব তো এনেকৈ ডাউনত যাব ঠিক আছে তো এইটো কি হ'ব ডাউনত যাব তো ইয়াত দুটা পয়েন্টত কাটিছে এইটো x এক্সিস এইটো y এক্সিস আনে এইটো y এক্সিস এইটো x এক্সিস এইটো কি y এক্সিস এইটো x এক্সিস এইটো সোয়া y এক্সিস এইটো x এক্সিস হল আৰু গ্ৰাফবোৰ কি কেনেকুৱা প্যাৰাবোলা গ্ৰাফবোৰ কেনেকুৱা হয় প্যাৰাবোলা হয় প্যাৰাবোলা টাইপৰ হয় না তো এতিয়া সোয়া তো d = 0 হলে ডাউনৱার্ডস আৰু দুটা পয়েন্টত কাটিব কাৰণ দুটা 0 হয় সেম ইকুয়াল 0 হয় না বা ৰুটছ হয় ইকুয়াল ৰুটছ হয় না তো আৰু এটা আছিল d তো ডাঙৰ হ'ব d তো 0তকৈ ডাঙৰ হ'ব 0তকৈ ডাঙৰ হলে এইটো কি হ'ব ওপৰ ফালে যাব গ্ৰাফটো ওপৰ ফালে যাব এনেকৈ হল আৰু যদি 0তকৈ সৰু হয় 0তকৈ সৰু হয় d তো 0তকৈ যদি সৰু হয় তেন্তে কি হ'ব এটা মানে ইয়াত কোনো ৰুটছ নাই ৰিয়েল ৰুটছ নাই তো এটা এনেকুৱাও হ'ব পাৰে তলফালেও যাব পাৰে সিঙ্গেল এটা ঠাইত কাটিছে সো x এক্সিসত এটা ঠাইত কাটিছে এইটো ইয়াতো এনেকুৱা হ'ব পাৰে হ'ব গ্ৰাফটো বুজি পাইছা তো মানে কি ইয়াতো কাটিব পাৰে নাইবা ইয়াতো কাটিব পাৰে ওপৰ ফালেও যাব পাৰে নহলে তলফালে যাব পাৰে আচ্ছা বুজি পাইছা এইটো একচুয়ালি ইমাজিনারি ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে আচ্ছা তো আমাৰ এইটো কি হল মানে কোনো সিঙ্গেল পয়েন্টত কাটিলে কাটিব নহলে না কাটিব এনেকুৱা সিঙ্গেল হ'ব হয় না আমাৰ d তো ডাঙৰ হলে এনেকুৱা ওপৰ ফালে যাব আৰু d তো ইকুৱেল হলে 0 ইকুৱেল হলে কি হ'ব এইফালে তল ফালে যাব তো এইখিনি আছিল আমাৰ কি কোৱাড্ৰিক ইকুৱেশ্যনৰ কনসেপ্ট তো আৰু চেপ্টাৰ কৰিলে আৰু ভালকৈ বুজি পাবা
ঠিক আছে, এইখিনিয়ে এক্সামৰ আগত ভালকৈ ৰিভিশ্যন কৰি ল'বা, ইজি আছে। তো এইখিনি বুজিলে সব কি কৰিবা, সলভ কৰিব পাৰিবা। যিমান সলভ কৰিবা, যিমান প্ৰেক্টিছ কৰিবা, ইমানে ইজি হ'ব তোমাৰ এই কোৱাড্ৰিক ইকুৱেশ্যন চেপ্টাৰটো। ঠিক আছে, তো আজিলৈ ঠিক আছে।